নমস্কাৰ সকলোকে আমি গোলাঘাট জিলা নিখিল ৰাভা ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিপ্লৱীক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থাৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আমাৰ ধুবুৰীস্থিত মুখ্য কাৰ্যালয়ত গোলাঘাট জিলাত হ'বলৈ গৈ আছে। সেয়েহে আমাৰ ১৪খন জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ সকলো সভাপতি সম্পাদকে ধৰি সকলো ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ উপস্থিতিয়ে আমাক এই অনুষ্ঠানটি ভালদৰে চলাই নিয়াত সহায় কৰিব। আৰু আমাৰ এই অনুষ্ঠানটিত যিহেতু আমি বহুতো আমাৰ নিমন্ত্ৰিত অতিথি আমি মাতিছোঁ, তেখেতলোক হৈছে আমাৰ ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত পংগেশ্বৰ ৰাভা ডাঙৰীয়া, লগতে আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে থাকিব আমাৰ ডক্টৰ তুলসী মানস ৰাভা ডাঙৰীয়া, আৰু লগতে বিশিষ্ট অতিথি হিচাপে আমি মাতিছোঁ আমাৰ স্থানীয় বিধায়ক আমাৰ শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়া, আৰু লগতে আমাৰ ইয়াত উপস্থিত থাকিব আমাৰ ট্ৰাইবেল সংঘৰ সম্পাদক শ্ৰীযুত আদিত্য খাগলাই ডাঙৰীয়া, আৰু আমাৰ ইয়াত উপস্থিত থাকিব আমাৰ স্থানীয় জিলা তথা সমজিলা প্ৰশাসনৰ সকলো বিষয়াসকল। গতিকে আশা কৰোঁ সকলো ৰাইজৰ উপস্থিতি আমি ইয়াত দেখা পাম। গতিকে আপোনালোকৰ উপস্থিতি আমাক নিশ্চয় আনন্দিত কৰিব। আশা কৰোঁ আপোনালোকৰ নিশ্চয় সহযোগিতা আমি পাম।